শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে এইটো প্ৰমোশ্যনৰ পৰীক্ষা নহয় আৰু জিলাত একোখনকৈ কমিটি কৰি দিয়া হৈছে। আমাৰ একাডেমিক কাউন্সিল থাকে, তেওঁলোকে প্ৰশ্ন কাকতসমূহ আয়োজন কৰিছে আৰু অহা এই পৰীক্ষাটো প্ৰতি জিলাই অনুষ্ঠিত হ'ব আৰু জিলাৰ কমিটিখনে পৰীক্ষাটোৰ ইভালুৱেশ্যনো তেওঁলোকে কৰিব। আজি এই ভিডিঅ'টোৰ জৰিয়তে এইচএছ ফাৰ্ষ্ট ইয়েৰ আৰু এইচএছ ছেকেণ্ড ইয়েৰৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ, কাৰণ এই ভিডিঅ'টোত আমি দুটা তথ্য দিবলৈ চেষ্টা কৰিম। প্ৰথমতে আমি এইচএছ ফাৰ্ষ্ট ইয়েৰৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ জনাওঁ যে এইচএছ ফাৰ্ষ্ট ইয়েৰক লৈ অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ৰিচেণ্টলি জনাইছে যে তেওঁলোকৰ পৰীক্ষা এই মাহতে অৰ্থাৎ মাৰ্চ মাহতে অনুষ্ঠিত কৰা হ'ব। ডিষ্ট্ৰিক্ট ৱাইজ পৰীক্ষাসমূহ হ'ব। দ্বিতীয়টো ইনফৰমেশ্যন হৈছে এইবাৰ যিহেতু এইচএছ ছেকেণ্ড ইয়েৰৰ পৰীক্ষাত কিছুমান বিসংগতি দেখিবলৈ পোৱা গৈছে। ৰিচেণ্টলি যি ITS যিটো ভকেশ্যনেল ষ্ট্ৰীমৰ পৰীক্ষা অনুষ্ঠিত হৈ গৈছিলে, তাতে কিছুমান বিসংগতি দেখিবলৈ পোৱা গৈছে। চ' এইখন হৈছে 2026 চনৰ ভকেশ্যনেলৰ ITESৰ যিখন পেপাৰ ৰিচেণ্টলি অনুষ্ঠিত হৈ গৈছে আৰু ইয়াতে টোটেল 50 মাৰ্কছ আহিছিলে। কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ এইটো কোৱা হৈছে যে এই পৰীক্ষাটোত পুৰণি চিলেবাছত যিটো ফ'কাছ কৰি বেছি কুৱেশ্যন আহিছে আৰু নতুন চিলেবাছত কম কুৱেশ্যন আহিছে, মানে 36 নাম্বাৰ আহিছে পুৰণি চিলেবাছৰ ওপৰত ভিত্তি কৰি, আৰু নতুনকৈ যি চিলেবাছ আছে তাত মাত্ৰ 14 মাৰ্কেই আছে বুলি তেওঁলোকৰ যিটো পেপাৰ ভালধৰণে তেওঁলোকে লিখিব পৰা নাই বা ভালধৰণে তেওঁলোকে এটেম্প কৰিব পৰা নাই বুলি তেওঁলোকৰ অভিযোগ আছে। চ' ইয়াতে তোমালোকে দেখিবলৈ পাইছা এইখন হৈছে 2026 চনৰ যিখন ৰিচেণ্টলি হৈ গৈছে পেপাৰ। চ' ইয়াতে টোটেল পাছ মাৰ্ক 15 মাৰ্কছ টোটেল 5 মাৰ্ক লাগে, কিন্তু বহুতো ছাত্ৰ ছাত্ৰীসকলে এইটো দাবী কৰিছে যে ইয়াৰ যিটো 40 মাৰ্কছ বা 36 মাৰ্কছ সেইটো বৰ্ডৰ ফালৰ পৰা তেওঁলোকক দিয়া হয়, কাৰণ সেইটো আউট অফ চিলেবাছ বুলি কৈছে, যিহেতু পুৰণি চিলেবাছত ফ'কাছ কৰি বেছি কুৱেশ্যন আহিছে আৰু নতুন চিলেবাছত মাত্ৰ 14 মাৰ্কহে আহিছে। আৰু সেইকাৰণে তেওঁলোকে শিক্ষামন্ত্ৰীক অনুৰোধ জনাইছে যে তেওঁলোকৰ যিটো বাকী 36 মাৰ্কছ সেইটো প্ৰভাইড কৰা হয়, নহ'লে তেওঁলোকৰ ক্ষতি হ'ব বা তেওঁলোকে ইমান ভাল এটা মাৰ্কছ নাপাব, যিহেতু তেওঁলোকে নতুন চিলেবাছত ভিত্তি কৰি বেছি তেওঁলোকে এবাৰ পৰীক্ষাটোত বহিছিলে, পৰীক্ষাটোত লিখিবলৈ 10 মাৰ্কছ চিলেবাছো আহিছে, পাছিঙো নাই হোৱা, তাৰপিছত এটেম্প কৰাৰ লগত কথা নাই, খালি এইটো 11ৰ কনচেপ্ট আৰু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ দিছে। চ' চেঞ্জ হোৱাৰ পিছতো এইবিলাক দিছে, কেলৈ হ'ব। তাৰপিছত এইটো ৰি এক্সামিনেশ্যনটো নালাগে, কাৰণ বাকী এক্সামো আছে, পঢ়িব লাগে। কালি ৰাতিও 2টালৈকে পঢ়ি পিনে ৰাতিপুৱা 7টা বজাত আৰু ইয়াৰ ভিত্তিত অসমৰ শিক্ষামন্ত্ৰীয়ে এতিয়ালৈকে কোনো ধৰণৰ মন্তব্য দিয়া নাই, কিন্তু যদি ইয়াৰ ওপৰত কিবা মন্তব্য প্ৰদান কৰে মই এই ভিডিঅ'টোৰ জৰিয়তে আপডেট কৰি দিম সকলোকে। কিন্তু যিমানটো জানিব পৰা যায় ইয়াৰ সম্পূৰ্ণ মাৰ্কছটো হয়তো নিদিবও পাৰে, যিহেতু ইয়াত 15 মাৰ্ক লাগে পাছ কৰিবলৈ। তো যিসকলে নেকি পাছ মাৰ্কটো পাবলৈ অসুবিধা হ'ব তেওঁলোকক হয়তো পাছ কৰাই দিব পাৰে, যিহেতু চিলেবাছটো অলপ তেনেকুৱা ধৰণৰ প্ৰব্লেমেটিক আহিছিলে। তো সেইবাবে যিসকলক পাছ কৰিবলৈ কিছু সংখ্যক মাৰ্ক থাকি যাব পাৰে বা পাছ কৰিবলৈ কিছু মাৰ্কৰ কাৰণে তেওঁলোকে থাকি যাব পাৰে, তেওঁলোকক হয়তো পাছ মাৰ্কটো এটলিষ্ট দিব পাৰে। যদি ইয়াৰ ওপৰত অসমৰ শিক্ষামন্ত্ৰীয়ে কিবা আপডেট দিয়ে তেতিয়াহ'লে এই ভিডিঅ'টোৰ জৰিয়তে বা নেক্সট ভিডিঅ'টোত আমি ইয়াৰ বিষয়ে আলোচনা কৰিম। চ' এইটোৱে আছিলে আজি ভিডিঅ'টো। যদি কিবা